যে বড়োবিলাকে এটা সময়ত আমি সামাজিকভাৱে বহুত পিছ পৰি থকা আৰু ধৰ্মৰ বিষয়ে আমাৰ একো গুৰুত্ব নথকা এটা এই সময়ত শিক্ষা দীক্ষা আমাৰ মাজত যেহেতু নাছিলে একেবাৰে এই গোটেইটো দিশত বড়োবিলাকে পিছ পৰি থকা এটা কমিউনিটিৰ আমি মানুহ আছিলো সময়ৰ লগে লগে আমাৰ মাজত জাতীয় চেতনা যিসকল মানে নেতাবিলাকৰ মাজত আছিলে সমাজ সংস্কাৰ ধৰ্মীয় মানে আমাৰ মাজত এটা প্ৰতিষ্ঠা এইবিলাকৰ কাৰণে যি নেতাবিলাকৰ মাজত এটা কি আছিল এটা মানে মনত তেখেতসকলে এটা কাম কৰাৰ এটা সেই সময়ত মানে শক্তি তেওঁলোকে আহৰণ কৰিব পাৰিছিলে সেই সকলৰ মাজত ক'বলৈ গ'লে গুৰুদেৱ কালীচৰণ ব্ৰহ্ম এজন আছিলে বড়ো জাতিৰ মাজত বড়োসকলক সংস্কাৰ কৰা ধৰ্মীয় লাইনত সমাজ দিশত আমাৰ অৰ্থনৈতিক শৈক্ষিক দিশত বড়োসকলৰ সংস্কাৰৰ কাৰণে বড়োসকলৰ উত্তৰণৰ কাৰণে বড়োসকলৰ জাতীয় অস্তিত্ব আমাৰ নিজৰ অধিকাৰৰ প্ৰতি সচেতন কৰাৰ এটা যিটো এটা যুগ তেখেতৰ আমলৰ পৰা আৰম্ভ হৈছিলে আৰু আহি মানে আমাৰ গুৰুদেৱ কালীচৰণ ব্ৰহ্মই বড়োবিলাকৰ মাজত যেহেতু ব্ৰহ্ম ধৰ্মটো তেখেতে বাছি ল'লে যে বড়োসকলক যদি সংস্কাৰ কৰিব লাগে উন্নতিৰ পথলৈ যদি আগুৱাই নিব লাগে সেই দিশটো চাই মেলি তেখেতে ব্ৰহ্ম ধৰ্মটো আমাৰ মাজত প্ৰচাৰ কৰিলে লাহে লাহে বড়োবিলাকে সংস্কাৰৰ পথত মানে গতি কৰিলে আৰু এই ব্ৰহ্ম ধৰ্মৰ মাজত লাহে লাহেকৈ কিছুমান নিয়ম নীতিবিলাক আকৌ কেনেকৈ আমি মানে পূজা পাঠ কৰিব লাগে কেনেকৈ আমি ভগৱানৰ নামত মানে আহুতি দিব লাগে এইবিলাকৰ কিছুমান নিয়ম নীতিবিলাক আমাৰ মাজত এটা আকৌ সংস্কাৰ আনিলে এতিয়া সংস্কাৰৰ এটা মানে পাৰ্ট হিচাপে আমি এই যে আজি ইয়াত যে এটা হেৰি কৰিলো মানে সভা পাতিছো আমাৰ যিটো কোৱা হ'ল যে ব্ৰহ্ম ধৰ্মৰে এটা মানে কি কয় সেইটো হয় মাঘী পূৰ্ণিমাৰ দিনত যিটো কনফাৰেন্স পাতিছে ইয়াত ধৰ্ম সভা পাতিছে মানে স্বৰূপ স্থিতি যিটো ব্ৰহ্ম ধৰ্ম আমাৰ গোটেই অসমৰ মাজতে আছে আৰু বিভিন্ন আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তবিলাকে আহি পেলাই আজি খুব মানে জাক জমকেৰে ধৰ্ম সভাখন পতা হৈছে মই ভাবো যে এইটো এটা আমাৰ সদ্ভাৱনাৰ এটা মানে ভূমি হৈ গ'ল বা আমাৰ মিলনৰ এটা স্থল হৈ গ'ল ইয়াত আমি ভগৱানৰ নামত চবে প্ৰাৰ্থনা কৰিলো আমাৰ মানে ইয়াত ভক্তসকলে নিষ্ঠা মনোভাৱেৰে আমাৰ এজনে আনজনক ইয়াত আমি এটা পৰিচয়ও পালো আমাৰ ধৰ্মৰ মানুহবিলাকৰ মাজত এটা সমন্বয় সদ্ভাৱ আমি আমাৰ সম্পৰ্ক এইটো নতুনকৈ আকৌ আজি সভাৰ দৰে মানে সভাৰ জৰিয়তে আমি সেইখিনি সুযোগটো পালো এতিয়া মই ভাবো যে ইয়াত ধৰ্ম সভা পাতাৰ দ্বাৰা দি এই অঞ্চলৰ মানুহবিলাকৰ মাজত এটা মানে আমাৰ মাজত শান্তি সম্প্ৰীতি আমি অটুট ৰাখিব পাৰিম এই অঞ্চলত ডাঙৰ এটা সভা আমি পাতিছো শৃংখলাবদ্ধভাৱে শান্তিপূৰ্ণভাৱে সকলো জাতি জনগোষ্ঠীৰ সহায় সহযোগিতাত এইখিনি যে আমি আজি পালন কৰিব পাৰিছো সঁচাকৈ মই ব্ৰহ্ম ধৰ্মৰ যিসকল আমাৰ গুৰু আছে যিসকলৰ মানে সংগঠনৰ লগত জড়িত থকা ব্যক্তিসকল আছে আমাৰ ব্ৰহ্ম ধৰ্মৰ যিটো সংগঠন এখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছো এই অঞ্চলৰ আমাৰ সকলো জাতি জনগোষ্ঠীৰ ৰাইজলৈ ভক্তসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছো